পথালি পাহাৰ অঞ্চলৰ কাছমাৰী বিল সম্পূৰ্ণ পুতি পেলালে এজন অৰুণাচলীয়ে। ক্ষোভিত AJYCPৰ খেৰাজঘাট আঞ্চলিক। লখিমপুৰ জিলাৰ এখন ঐতিহাসিক তথা কাছৰ বাবে বিখ্যাত কাছমাৰী বিলৰ অপমৃত্যু এজন অৰুণাচলীৰ আশীৰ্বাদত ৮০% পুত খাই গৈছে। বিলুপ্তিৰ দিশে বিলখনৰ কাছ, মাছ ইত্যাদি। আনহাতে বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটিৰ বাসস্থানৰ স্থলী এই বিলখনৰ অপমৃত্যু দেখিও কাণসাৰ নাই ওচৰ চুবুৰীয়া জিলা প্ৰশাসনৰ। আনহাতে দুয়োখন ৰাজ্যৰ প্ৰশাসনে এই বিবাদমান অঞ্চলত স্থায়ী বাউণ্ডেৰী ৱাল নিৰ্মাণত বাধা আৰোপ কৰিছিল যদিও কিন্তু অৰুণাচল প্ৰদেশৰ লিখা মাঝে নামৰ এজন ব্যক্তিয়ে পকী ৱাল নিৰ্মাণ কৰিলে। পথালি পাহাৰৰ কাছমাৰী 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কাছমাৰী বিলখনৰ এই অপমৃত্যু দেখিও মাত নমতাসকলক তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে খেৰাজঘাট আঞ্চলিক AJYCPয়ে। পাহাৰত অবৈধভাৱে খনন চলোৱাৰ ফলতে বোকা ৰঙা মাটি আহি এইদৰে ঐতিহাসিক কাছমাৰী বিলখন পুতি পেলোৱা অৰুণাচলীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছে AJYCPৰ লগতে সীমান্ত সুৰক্ষা সমিতিয়ে। প্ৰথমে আমি সমগ্ৰ অসমবাসীলৈ নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ খেৰাজঘাট আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোকে নৱবৰ্ষৰ কাৰণে। কিন্তু আজি নৱবৰ্ষৰ প্ৰথমটো সপ্তাহ আজি আমি উপস্থিত আছোঁ বৰ্তমান খেৰাজঘাট আঞ্চলিকৰে এটা অন্তৰ্গত এখন বিল কাছমাৰী বিল। আপোনালোকে সকলোৱে অসমবাসী ৰাইজে জানে অনাগত দিনত বা আগতে হৈ যোৱা দিনবোৰতো আমি এই বিষয়টোৰ ওপৰত বিভিন্ন স্তৰত মাত মাতি আহিছিলোঁ বা নাৰায়ণপুৰ চাৰ্কুল অফিচৰ চক্ৰ বিষয়া ওচৰতো আমি গৈছিলোঁ। আমি বিভিন্ন পৰ্যায়ত আন্দোলনৰ কাৰ্যসূচীও লৈছিলোঁ। কিন্তু এটা লজ্জাজনক আৰু দূষিত কথা এই যে আমি আগতে যোৱা বিগত সময়ছোৱাত যেতিয়া আমি এই প্ৰতিবাদী কাৰ্যসূচী বা আমি চাৰ্কুল অফিচাৰ মহোদয়ক স্মাৰকপত্ৰৰ যোগেদি যিখিনি দাবী জনাইছিলোঁ তেতিয়া পাছফালে আপোনালোকে এখন ৱাল দেখিছে। এই ৱালখনলৈকে কাছমাৰী বিলখন আছিলে। কিন্তু বৰ্তমান সময়ত এটা স্পৰ্শকাতৰ এটা ঘটনা ঘটিছে যে তাৰ পৰা কিছু আগলে আকৌ পুনৰ ফেন্সিং স্থাপন কৰা এটা অৱস্থা দেখিছে আপোনালোকে। আজি সংবাদ মাধ্যমৰ সংবাদ বন্ধুসকলক আমি দেখাবলৈ কৈছোঁ যে এটা ফেন্সিঙৰ ব্যৱস্থা হৈছে ৱালৰ পৰাও আগত। মানে আমি ইয়াৰ পৰা এটা কথা স্পষ্টভাৱে বুজি পাইছোঁ যে পুনৰ কাছমাৰী বিলৰ যিখিনি ভূমি আছিলে সেইখিনি আকৌ আগ্ৰাসন হৈছে বা আকৌ বিক্ৰী বা কোনোবা দুৰ্বৃত্তই ইয়াক ক্ৰয় কৰিছে। সেইকাৰণে তেখেতসকলৰ পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যন বন্ধ থকাৰ অৱস্থাত ডিছপুটেড এলেকাত বৰ্তমান তাত আকৌ কাটাতাৰৰ ব্যৱস্থা কৰা হৈছে। আজিলৈকে অসমবাসী ৰাইজে বা অৰুণাচলবাসী ৰাইজে স্পষ্টকৈ জানে যে আজিলৈকে কোনো ধৰণৰ অসম অৰুণাচলৰ সীমা সঠিকভাৱে নিৰূপণ কৰা হোৱা নাই। নিৰূপণ নোহোৱাৰ পিছতো বাৰে বাৰে আমি আন্দোলন কৰিছোঁ, বাৰে বাৰে অসম চৰকাৰক দাবী জনাইছোঁ, চাৰ্কুল অফিচাৰকো আমি বাৰে বাৰে জনোৱাৰ পিছতো আমাৰ অসমৰ দল সংগঠনৰ দাবীবিলাক কিয় তেখেতসকলে ভৰিয়ে মোহাৰি পেলাইছে নাজানো। কিন্তু তেখেতসকলে প্ৰকৃততে আকৌ আহ্বান জনাইছোঁ, যদি আমি জংগী আন্দোলনৰ নিচিনা কাৰ্যসূচীলৈ আগবাঢ়ি যাব নালাগে আমি আকৌ আহ্বান জনাইছোঁ যে আমাৰ লখিমপুৰ জিলাৰ ঐতিহ্যমণ্ডিত কাছমাৰী বিলখন সুৰক্ষা দিয়ক। নহ'লে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ খেৰাজঘাট আঞ্চলিক নিমাত নাথাকে। এই কথাটো আমি দহাই প্ৰতি কৈ আহিছোঁ। কিন্তু এইবাৰ আমি কৈয়ে নাথাকোঁ, বৃহৎ আন্দোলনৰ নিচিনা এটা কাৰ্যসূচী হাতত ল'ম য'ত সমগ্ৰ অসমবাসীৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু অনুৰোধ জনাইছোঁ অহা 10 দিনৰ ভিতৰত যদি এই বিষয়টোৰ নিষ্পত্তিৰ কাৰণে আমাৰ নাৰায়ণপুৰ চক্ৰ বিষয়া মহোদয়ে গুৰুত্ব নিদিয়ে তেতিয়া 10 দিনৰ পিছত খেৰাজঘাট আঞ্চলিক সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ'ব। আমি পোনপ্ৰথমে
সাংবাদিক বন্ধুবৰ্গলৈ আমি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিপ্লৱী অভিনন্দন জ্ঞাপন কৰিছোঁ। এয়া আপোনালোকে দেখিছে, আমি আগতো দুবাৰ তিনিবাৰ এনেকুৱা কাৰ্যসূচী লৈছোঁ যে আমাৰ ঐতিহ্যমণ্ডিত কাছমাৰী বিল পথালি পাহাৰ যি শংকৰদেৱ কলেজৰ প্ৰাংগণতে আছে। এই কাছমাৰী বিলৰ ঐতিহ্য হ'ল কাছ। গতিকে জীৱ হত্যা কৰি আৰু মাটি কোনোবা লিখা মাছ নামৰ এজন ব্যক্তিয়ে দুষ্কৃতিকাৰীয়ে আহি পেলাই আমাৰ অসমৰ মাটি, অসমৰ যিবিলাক পলিটিকেল এৰিয়াৰ মাটি, এই মাটি দখল কৰি পেলাই আমাৰ কাছমাৰী বিলৰ গোটেই এফালৰ পৰা ধ্বংসলীলা সৃষ্টি কৰিছে। ইয়াৰ লগত যিসকল ব্যক্তি জড়িত আছে, যোনেই হওক, অসমৰে হওক, অৰুণাচলৰে হওক, যিকোনো যোন ব্যক্তি ইয়াৰ লগত জড়িত আছে, মধ্যভোগী দালালে হওক, যোনেই হওক, তেওঁলোকক আইনীভাৱে ব্যৱস্থা ল'ব লাগে। তেওঁলোকে যাতে ভৱিষ্যত দিনত অসমৰ এই জলাশয়সমূহ বা এনেকুৱা ৰাজহুৱা সম্পত্তিসমূহ ধ্বংস কৰিব নোৱাৰাকৈ তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'বৰ বাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা আমি আহ্বান জনাইছোঁ। যদি তেওঁলোকে অসম চৰকাৰলৈ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। লগতে আমাৰ লখিমপুৰ জিলাৰ উপায়ুক্ত মহোদয় তথা আমাৰ নাৰায়ণপুৰ চাৰ্কুল অফিচাৰ মহোদয়ক আমি আইনীভাৱে ব্যৱস্থা ল'বৰ বাবে আমি আহ্বান জনাইছোঁ। যদি তেওঁলোকে কোনো ব্যৱস্থা নলয় 10 দিনৰ ভিতৰত আমি ইয়াতকৈ আমি আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। এই আমাৰ পৰা আমি দাবী জনাইছোঁ। সংগ্ৰামত আমি যথেষ্টভাৱে সংগ্ৰাম কৰি আহিছোঁ, তথাপি আমি একো ফল পোৱা নাই। 2022-23 বৰ্ষৰ পৰা একদম মানে একেবাৰে হেৰিভাৱে মানে ইয়াত এইবিলাক সংগ্ৰামবিলাক আমি যিমানেই কৰি আহিছোঁ, ইমানেই সোনকালে মানে পাহাৰবিলাক ধ্বংসযজ্ঞ কৰি কিনি আজি এইখন এটা অৱস্থালৈ পালে। কাছমাৰী বিলটো শেষেই হ'ল, বিলৰ পৰাও আগবাঢ়ি আহিব যেন লাগিছে আমাৰ। আৰু ইতিমধ্যে আমি জনা গৈছে যে এই বান্দৰদোৱাৰ পৰা ধৰি হেৰিলৈকে যিমানবিলাক পাহাৰ বিক্ৰী কৰা হৈছে বা মাটিবিলাক বিক্ৰী কৰা হৈছে, এইটো অসমৰ মানুহে বিক্ৰী কৰা হৈছে। যিসকল দুৰ্বৃত্তই বিক্ৰী কৰিছে আৰু ইফালৰ পৰা যিবিলাক দুৰ্বৃত্তই কিনা বেচা কৰিছে, সেইটো বন্ধ কৰিবলৈ বাৰম্বাৰ আমি DC অফিচ, চাৰ্কুল অফিচত আমি গৈখিনি দাবী জনাইছোঁ। আৰু তাৰ কোনো ফল নধৰাৰ কাৰণে আমি এটাই কাম কৰিলোঁ যে যুৱ ছাত্ৰ পৰিষদৰ লগত ইতিমধ্যে আমি সংগ্ৰাম কৰিবৰ কাৰণে, তীব্ৰ এটা সংগ্ৰাম কৰিবৰ কাৰণে তেওঁলোকৰ লগত আমি ঐক্যবদ্ধ হ'বলৈ আগবাঢ়ি আহি আছোঁ।